Students, মই ৰিহান আজি এই ভিডিঅ'ত মই তোমালোকক ইতিমধ্যে হৈ যোৱা ক্লাছ 5ৰ যিখন ইংৰাজীৰ কোৱেশ্চন পেপাৰ সমূহীয়া পৰীক্ষাৰ সেইখন দিম তোমালোকে সমূহীয়া পৰীক্ষা বুলি ক'ব পাৰা বা তোমালোকৰ সেকেন্ড এক্সাম বুলি ক'ব পাৰা কাৰণ ফাৰ্স্ট এক্সামটো তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা হয় এই এক্সামটোৰ ইংলিছৰ কোৱেশ্চন পেপাৰ এখন দিম গতিকে যাৰ স্কুলত তোমালোকৰ ইংলিছ এক্সাম হোৱা নাই সমূহীয়া পৰীক্ষাৰ সিহঁতে এই কোৱেশ্চন পেপাৰৰ পৰা আইডিয়া ল'ব পাৰিবা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকৰ ঠিক আছে আৰু ইয়াৰ পৰা বহুত কোৱেশ্চন তোমালোকৰ পৰীক্ষাটো আহিব পাৰে গতিকে তোমালোকক মই প্ৰশ্নখন দি আছো স্ক্ৰীনত তোমালোকে চাই প্ৰেক্টিছ কৰিবা ঠিক আছে বা তোমালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰা ইয়াৰ পৰা তোমালোকৰ বহুত প্ৰশ্ন আহিবই ঠিক আছে খালি তোমালোকৰ চেপ্টাৰবোৰ সেম হ'লে হ'ল আৰু কিতাপবোৰ সেম হ'লে হ'ল তোমালোকৰ যদি কিতাপ বেলেগ হয় এটো চৰকাৰী স্কুলৰ প্ৰশ্ন দেই আগতে কৈছো মই সো তোমালোকৰ যদি কোনোবা প্ৰাইভেট স্কুলৰ পৰা যায় তেন্তে তোমালোকৰ নহয় এখন প্ৰশ্ন চৰকাৰী স্কুলৰ প্ৰশ্ন চৰকাৰী স্কুলৰ ল'ৰা-ছোৱালীবোৰৰ কাৰণে এটো প্ৰশ্ন গতিকে এইখিনিলৈকে আছিল প্ৰশ্নটো 12 নম্বৰলৈকে হয় সো তোমালোকে হেৰি কৰি লোৱা বাকি তোমালোকক যদি পিডিএফ লাগে তোমালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰা মোৰ ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ লিংকটো আছে তাত ক্লিক কৰি মোক ইনষ্টাগ্ৰামত ফলো কৰি ইনষ্টাগ্ৰামত মেছেজ কৰা মই পিডিএফ দি দিম বা ফটোখিনি দি দিম আৰু বাকিবোৰ প্ৰশ্ন তোমালোকৰ ক্লাছ 5ৰ সমূহীয়াৰ মই আপলোড কৰি দিছো মই ডেসক্ৰিপচনত লিংক দি দিম প্লেলিষ্টৰ তোমালোকে তাপা গৈ চাব পাৰিবা বাকি আজিৰ কাৰণে ইমানখিনিতে সামৰণি মোৰ ভিডিঅটো বাই বাই